হেল্ল' বন্ধুসকল, আপোনালোকে যদি কাৰ্টুন ভিডিঅ' বনাব বিচাৰিছে আৰু আপোনালোকৰ ভিডিঅ' কেতিয়াও ভাইৰেল হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু এই ভিডিঅ'টোত আপোনালোকে AI কাৰ্টুন কেনেকৈ বনাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ' ডিটেইলছত জনাই দিয়া হ'ব। আৰু বন্ধুসকল, মোৰ চেনেল যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকে চবেই এই ভিডিঅ'কেইটা পায়। এই ভিডিঅ'কেইটাত আপোনালোকে বেছি একো কৰিব নালাগে। আপুনি জাষ্ট আপোনালোকৰ যেনেকুৱা প্ৰচেছ দেখা হ'ব আপুনি তেনেকুৱা চিম্পল এটা প্ৰচেছ কৰিব আৰু আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ কাৰ্টুন ভিডিঅ' শ্বৰ্ট ভিডিঅ'টো কাৰ্টুন ভিডিঅ'লৈ কনভাৰ্ট হৈ যাব। চ' বন্ধুসকল, এতিয়া আপোনালোকে যাব লাগিব ক্ৰম বজাৰত গৈ আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব lensgo.ai। আপোনালোকে তাত চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ৱেবছাইটখন এনেকুৱা খোল খাব। আপোনালোকে ফাৰ্ষ্টতে ইয়াত লগইনত যাব, লগইনত গৈ আপোনালোকে জিমেইলেৰে কৰিব পাৰে বা আপোনালোকে গুগল উইথ কৰিব পাৰে। জিমেইলটো বহাই পাছৱৰ্ডটো বহাই আপোনালোকে লগইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা কোড যাব, OTP 6টা নম্বৰ বহাই পিনে আপোনালোকে চাইন আপ কৰি দিব। চাইন আপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ হেৰি হৈ যাব, অপেন হৈ যাব, চাইন আপ ছাকচেছফুলি দেখাব। আপোনালোকে ইয়াত আপোনালোকে ইউজাৰ নেম আপোনালোকে বহাই নেক্সটত ক্লিক কৰি দিব আৰু আপোনালোকক ইয়াত আপোনালোকে আদাৰ্ছত দি ষ্টাৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ পেজ আহি যাব। ইয়াত আপোনালোকে এনিমেশ্যনবোৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলফালে অলপ স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে এখানে যি চাই ভিডিঅ' আপোনালোকে চাই ক্লিক কৰি দি পেলাই আপোনালোকে লংগাৰত ক্লিক কৰি দিব। লংগাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অলপ সময় টাইম ল'ব। এই চাওক আপোনালোকে কেনেকৈ আপোনালোকে কোনটো কেটেগৰী চিষ্টেম হয় আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ চাই এটা ক্লিক কৰিব লাগে আৰু আপোনালোকৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ব্ৰাউজাৰ যাবগৈ মোবাইলত। আপোনালোকে যিটো ভিডিঅ' AI লৈ কনভাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টো ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰিলে আপোনালোকৰ সন্মুখত আহি যাব। আৰু বন্ধুসকল, আপোনালোকৰ ভিডিঅ' যদি 1 মিনিটৰ ওপৰত হয় তেতিয়া আপোনালোকে ইয়াত 10 ছেকেণ্ড কৰি আপোনালোকে ক্লিক কৰি শ্বৰ্ট কৰি ল'ব। আৰু শ্বৰ্ট কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো কেনেকুৱা কেটেগৰী হয় যে আপোনালোকৰ ভিডিঅ'টোত কি হৈ আছে ইয়াত আপোনালোকে লিখি দিব। ইয়াত মই লিখি আছোঁ ৰানিং। আপোনালোকে ৰানিং এটা ভিডিঅ' আছে কাৰণে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত কইন্স যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে কইন্স ইয়াত আপোনালোকে আপোনালোকৰ যদি কইন্সৰ প্ৰয়োজন হয় আপোনালোকে প্লাছ চিনত ক্লিক কৰি আপোনালোকে এডভাৰ্টাইজ চালে আপোনালোকৰ কইন্স আহি যাব। চাওক মোৰ ভিডিঅ'টো ক্ৰিয়েটিং হৈ আছে। অলপ সময় টাইম দিব। যদি আপোনালোকৰ নেটৱৰ্ক স্পীড হয় আপোনালোকৰ ভিডিঅ'টো ফটককৈ হৈ যাব। ইয়াত চাওক মোৰ ভিডিঅ'টো হৈ গ'ল। এনেকুৱাকৈ আপোনালোকৰ ভিডিঅ'টো আহি যাব। ইয়াত আপোনালোকে অলপ সময় হোল্ড কৰি ৰাখিলে আপোনালোকৰ ভিডিঅ'টো ডাউনলোড অপশ্যন আহি যাব। এটা অহাৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকক অপেন কৰি দেখাই দি আছোঁ যে আপোনালোকৰ কেনেকুৱা হ'ব। এই চাওক আপোনালোকে এনেকুৱাকৈ আহি যাব আপোনালোকৰ সন্মুখত ভিডিঅ'কেইটা। So guys, thank you for watching my video.